মহেশ্বর যার আজ্ঞা ঘিরে বহে ব্রহ্মা হরিহর মৎস্য কুর্ময়াদি অঙ্ক অবতার যার ঈশ্বর কৃষ্ণ করো কৌতি নমস্কার নম নম মধুমুরা রিপু মহাহরি অন্তজয়ুতময়াতি হয়ে যাকস্মরি সমস্ত জগত উদ্ধারক যার নাম হেনয় কৃষ্ণ করু সহস্র প্রণাম হেনয় কৃষ্ণ করু সহস্র প্রণাম সচ্চিদানন্দরূপায় বিশ্বোৎপত্ত্যাদিহেতবে তাপত্রয় বিনাশায় শ্রীকৃষ্ণায় বয়ং নমঃ। কৃষ্ণ হরি और মহাপুরুষ মাধৱদেৱ বিৰচিত ভক্তি ৰত্নাৱলী গ্ৰন্থৰ যোৱাকালি আমি প্ৰথম বিৰোচন সমাপ্ত কৰিছোঁ। ভক্তি বিৰোচন আৰু আজি দ্বিতীয় বিৰোচন সৎসংগ বিৰোচন। আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি ভকতি ধৰ্ম ভাগৱতী ধৰ্ম মহাপুৰুষীয়া ধৰ্ম বা আমি এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰোঁতে ভগৱান কৃষ্ণত এক শৰণ আৰু সৎসংগক বিশেষ প্ৰাধান্যতা দিছে। সৎসংগ অবিহনে জীৱৰ ভকতি পন্থত আৰোহণ নহয়। বৈষ্ণৱৰ শিল শিক্ষা ধৰা আদি কৰি উপদেশ গুৰুজনাই দিছে। সৎ কোন তাকো কৈছে আৰু কাৰ সংগ ল'ব লাগে, সৎসংগ কিয় ল'ব লাগে তাকো কোৱা হৈছে। ভক্তি ৰত্নাকৰ গ্ৰন্থতো কৈছে গুৰুজনাই। আৰু আজি আমি ভক্তি ৰত্নাৱলী গ্ৰন্থত মহাপুৰুষ মাধৱদেৱ গুৰুজনাই সৎসংগ সম্বন্ধে কিনো কৈছে। ভাগৱতৰ তৃতীয় স্কন্ধত কপিল ভগৱানে আই দেৱহূতিৰ সন্মুখত আগত কৈছে যে সৎসংগ সবাৰে মূল, জানিবা নিশ্চয় দুৰ্জনৰ সংগ এৰিবে লাগয়। তাতে আকৌ এটা কৈছে যে জীৱৰ দুৰ্ভেদ্য পাক সংগক কহয়। জীৱৰ দুৰ্ভেদ্য পাক সংগক কহয়। মায়াময় জগতৰ লগত যি সংগ, মানে যাৰ লগত নিৰবিচ্ছিন্ন সম্পৰ্ক চলি থাকে, অযত্নে ইন্দ্ৰিয় বৃত্তি আমাক কৰ্মত প্ৰোৎসাহিত কৰে বা কৰ্ম কৰায়। এই সংগ যিবোৰ দুৰ্ভেদ্য পাক, তাক ভেদ কৰিব নোৱাৰা পাক। কিন্তু সেই সংগ যদি সাধুৰ লগত হয় তেনেহ'লে কি হয় বোলে মন শুদ্ধ হয়। মন কিয় শুদ্ধ কৰিব লাগে বোলে মনেহে বন্ধ মোক্ষৰ কাৰণ। মনেই যদি বন্ধ আৰু মোক্ষৰ কাৰণ তেনেহ'লে কি বোলে মন শুদ্ধ হেতু
ভক্তি বিনে আন নাই। নানানজনে নানা কথা ক'ব পাৰে যে মনক আগতে নিয়ন্ত্ৰণ কৰা, সংযম কৰা, এই কৰা, সেই কৰা, তাৰপিছত ভকতি ধৰা। কিন্তু শাস্ত্ৰত কৈছে যে মনক নিয়মিতে পাৰে নাহি একোজন। মনক কোনোবাই সংযম কৰিব পাৰিব, কাৰো সাধ্য নাই। কিন্তু তেনেহ'লে কেনেকৈ পাৰে? বোলে সৎ সংগত যদি শ্ৰৱণ কীৰ্তন কৰে তাৰ দ্বাৰাহে মন নিয়ন্ত্ৰিত হয়। আজি ইয়াত সেইকাৰণে সৎ সংগ সম্বন্ধে কৈছে যে শ্ৰীমন্ত ঈশ্বৰ কৃষ্ণ ভকতৰ গুৰু, তাহাৰ পৰম কৃপাৰ সকল্পতৰু, তাহাৰ উত্তম ফল সৎসংগ প্ৰদান। ভাগৱত শাস্ত্ৰে অভিপ্ৰায় এইমান। ভাগৱতক কল্পতৰু বুলি কোৱা হৈছে। নিগম কল্পতৰুৰ গলিত ফলম। নিগম কল্পতৰুৰ গলিত ফল। গতিকে কি কৰিব দিছে আমাক? পিবত, পান কৰা। কি? ভাগৱত ৰসম, ভাগৱত ৰূপী ৰস। আলয়ম, আমোক্ষ পৰ্যন্তম, মোক্ষ প্ৰাপ্তি নোহোৱালৈকে ভাগৱত ৰস পান কৰা। ইয়াতেও কৈছে ভগৱান কৃষ্ণ ভকতৰ গুৰু। কৃষ্ণ ভকতৰ গুৰু। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুৰ দেৱ মহেশ্বৰ, গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। ভগৱান কৃষ্ণ যি ভগৱন্তই সৃষ্টিৰ আদিতে ব্ৰহ্মাক বেদ দিছে, পদ্মকল্পত ভাগৱত দিছে, তেওঁই প্ৰথম গুৰু, তেওঁই সকলোৰে গুৰু। সেইকাৰণে ঈশ্বৰ কৃষ্ণক যদি কোনোবাই নভজে তেনেহ'লে তেওঁ তিনি প্ৰকাৰ দ্ৰোহদ্ৰোহী হয়। গুৰুদ্ৰোহী, ঈশ্বৰদ্ৰোহী আৰু পিতৃদ্ৰোহী। এই তিনি প্ৰকাৰৰ দোষত দ্ৰোহী হয়। ভগৱান কৃষ্ণ গুৰু আৰু তেওঁৰ পৰম কৃপা হ'ল ৰস কল্পতৰু, মানে ভাগৱত শাস্ত্ৰ। যি ৰস, ভাগৱত শাস্ত্ৰ। আৰু ভাগৱত শাস্ত্ৰৰ উত্তম ফল কি? বোলে সৎসংগ। এই পৰমাৰ্থ দেখাই বাক প্ৰথমত, আৰম্ভিল কপিলৰ বাক্যই অভিমত। কপিলে কহন্ত দেৱ হুতিৰয়া গত, একান্ত বৈষ্ণৱ সম স্তৰ প্ৰসংগত। হে হৈ উদ্ভৱ মোৰ নিৰ্মল চৰিত, তাক যিটো পৰম শ্ৰদ্ধায়ে শুনে নিত। মোক্ষদাতা মই মতে শীঘ্ৰে আতি হয়, অনুক্ৰমে শ্ৰদ্ধাৰতী ভকতিমি লয়। ভগৱানৰ পঞ্চম অৱতাৰ ভগৱান কপিল, যি সাংখ্য যোগ জগতত প্ৰচাৰ কৰাৰ নিমিত্তে আহিছিল, অৱতাৰ লৈছিল। কৰ্দম আৰু দেৱহূতিক নিমিত্ত কৰি সেই ভগৱান কপিলে মাতৃ দেৱহূতিক আগত বৈষ্ণৱসকলৰ সম্বন্ধে কৈছে যে হে আই, হৱয় উদ্ভৱ মোৰ নিৰ্মল চৰিত্ৰ।
বৈষ্ণৱৰ সংগত মোৰ নিৰ্মল চৰিত্ৰ, পৰম পবিত্ৰ যি চৰিত্ৰ, সেয়াহে কেৱল উদ্ভৱ হয়। অন্য গ্ৰাম্য কথাত মনোনিৱেশ নকৰে। কিয়? যিটো বাক্যে নাহি মাধৱৰ নাম, সেইটো কি বোলে? উচ্ছিষ্ট গৰ্তৰ সমান। যি কথাত কৃষ্ণ যগ গুণ লীলা নাই, সেই কথা চোৱাপাতনিৰ নিচিনা। গতিকে তাত কাকতুল্য কামী পুৰুষৰ তাত ৰতি, ভকতৰ তাত নাই অভিলাষমতি। তাত কেৱল কাউৰীৰ নিচিনা কামী যিসকল পুৰুষ, তাৰহে অন্য কথাত ৰতি, ভকতে নকৰে। সেইকাৰণে কৈছে যে একান্ত বৈষ্ণৱ বা ভকতৰ তাত কি পোৱা যায়? বোলে তেওঁলোকৰ ওচৰত কেৱল ভগৱানৰ উদাৰ চৰিত্ৰ কেৱল নিৰ্মল চৰিত্ৰ হে তাত পোৱা যায়। আৰু সেই যি পৰম নিৰ্মল চৰিত্ৰ মোৰ, তাক যিয়ে পৰম শ্ৰদ্ধাই নিত্য সদা শুনে, কি বোলে? মোক্ষদাতা মই মতে শীঘ্ৰে আতিশয়। মোক্ষদাতা যদি কোনোবা আছে এই অনন্ত কোটি ব্ৰহ্মাণ্ডত, চৰাচৰ ব্ৰহ্মাণ্ডত, কেৱল মই, মোদ বিনে আনে মোক্ষ দিব নোৱাৰে। আৰু তাৰ আমি প্ৰমাণ ভাগৱতত পাওঁ। কেনেকৈ খটাংগ নৃপতিক দেৱতাসকলে কৈছে যি লাগে তাকে লোৱা, কিন্তু মোক্ষ আমি দিব নোৱাৰোঁ। আৰু তেতিয়া খটাংগই সুধিছিল যে মোৰ কিমান টাইম আছে বাকী স্বৰ্গচ্যুত হ'ব, বোলে 2 দণ্ড। গতিকে তেওঁ স্বৰ্গৰ পৰা আহি এই যে সাধন লোক, এই যে মৃত্যু লোক, য'ত সাধনা কৰি মোক্ষ প্ৰাপ্তি কৰিব পাৰি, আহি সেই 2 দণ্ড সময় মাত্ৰ সাধনা কৰি তেওঁ মোক্ষ প্ৰাপ্তি কৰে। ঠিক তেনেকৈ আমি মুচুকুন্দৰ দ্বাৰাই দৃষ্টান্ত পাওঁ। মুচুকুন্দকো একেধৰণে দেৱতাবিলাকে কৈছিল যি বৰ লাগে লোৱা, কিন্তু মুক্তি আমাৰ হাতত নাই। আৰু তেতিয়া মুচুকুন্দই কৈছিল তেনেহ'লে মই বহুকাল তোমালোকক অনিদ্ৰাই দৈত্যৰ পৰা ৰক্ষা কৰি ভাগৰি পৰিছোঁ, গতিকে মোক নিদ্ৰা দিয়া। মুচুকুন্দয়ো সেই একে কথা কৈছিল। গতিকে পৰম যদি মোক্ষদাতা যদি কোনোবা আছে, সেইজন হ'ল ঈশ্বৰ কৃষ্ণ। আৰু এই ভগৱানৰ নিৰ্মল চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰোঁতে সদা অনুক্ৰমে কি হয়? বোলে শ্ৰদ্ধা আৰু ৰতি, তাৰপিছত ভকতি। প্ৰথমে শ্ৰদ্ধা। কেতিয়া শ্ৰদ্ধা হয়? বোলে গুৰু বেদান্ত বাক্যেষু বিশ্বাস ইতি শ্ৰদ্ধা। যেতিয়া গুৰু আৰু বেদান্ত বাক্য ভাগৱতত বিশ্বাস জন্মে, তেতিয়া শ্ৰদ্ধা উপজে। আৰু শ্ৰদ্ধাপূৰ্বক যদি সৎসংগত শ্ৰৱণ কীৰ্তন কৰে, তেনেহ'লে ৰতি হয়। আৰু ৰতিযুক্তভাৱে যদি সৎসংগত শ্ৰৱণ কীৰ্তন নিৰন্তৰ চলি থাকে, তেতিয়া ভকতি প্ৰাপ্তি হয়। আৰু ভকতৰ সংগ যিটো লবয়হৰ বথা, হৈবেক ভকতি তাৰ ইটো কোন কথা, অল্প সঙ্গে তাৰ ভকতি দিয়া দান, ভগৱন্ত বাক্যে লৈও ইয়াৰ প্ৰমাণ। যে কাৰোবাৰ মনত সংশয় উপজিব পাৰে যে যিয়ে ভকতৰ সংগ সদায় লয়, তেওঁৰ যে ভকতি হ'ব, এইটো কিবা নিশ্চয়তা আছে নেকি? বা অল্প সংগতে তৰি যাব, ভগৱানে ভকতি দান দিব,
যদি এই সম্পৰ্কে যদি কাৰোবাৰ মনত সংশয় আছে তেনেহ'লে কি কৰা বোলে ইয়াৰ প্ৰমাণ লোৱা। হে ৰাম আকাশত থাকে নাৰদ নিগদুতি, শুনিও বালক মোৰ বচন সম্প্ৰতি। অল্প মাত্ৰ সাধু সেৱা কৰিলি সাক্ষাৎ, এতেকতে মত দৃঢ় মতি ভৈল জাত। তেজিয়া নিন্দিত দাখি সুত কলে বৰ, পাইবি মোৰ পাৰিষদি তনু শ্ৰেষ্ঠ তৰ। আর হইবে নারদ নাম দিব্যরূপ ধর, পুরিবি পবিত্র করি লোক নিরন্তর। আমি ভাগৱতৰ প্ৰথম স্কন্ধত ব্যাস নাৰদৰ সংবাদৰ অন্তৰ্গত নাৰদে নিজৰ যি পূৰ্বজন্মৰ কথা তাক ব্যক্ত কৰে। কেনেকৈ তেওঁ উপপৰিয়ন নামৰ গন্ধৰ্ব আছিল আৰু ব্ৰহ্মলোকত অপেশ্বৰবিলাকৰ সংগত অন্য কীৰ্তন কৰি হৰি কীৰ্তনৰ পৰিৱৰ্তে ব্ৰহ্মাৰ দ্বাৰাই শাপগ্ৰস্ত হৈ ব্ৰাহ্মণৰ গৃহত দাসীৰ গৰ্ভত দাসী পুত্ৰৰূপে উপজিছিল। কিন্তু পূৰ্বজন্মৰ পুণ্যৰ ফলত চাৰিজন সিদ্ধ পুৰুষৰ সংগত তেওঁলোকৰ উচ্ছিষ্ট ভোজন কৰি, তেওঁলোকৰ সেৱা কৰি আৰু তেওঁলোকৰ সংগত শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰ কৃষ্ণক ভজনা কৰাৰ যি উপায় তাক সিদ্ধসকলৰ পৰা পাইছিল। আৰু সিদ্ধসকল যেতিয়া বাৰিষা কালৰ অন্তত গুচি গৈছিল তেতিয়া এই দাসী পুত্ৰই গৃহ ত্যাগ কৰি, মাতৃৰ মৃত্যুৰ পিছত গৃহ ত্যাগ কৰি সেই 5 বছৰীয়া শিশুৱে বনলৈ গমন কৰিছিল। সৰোবৰত স্নান পান আদি কৰি শিশু অশ্বত্থৰ তলত বহি সিদ্ধসকলে বুজাই দিয়া মতে ঈশ্বৰৰ আৰাধনা কৰিছিল আৰু অহেতুকে প্ৰীতিপূৰ্বক ভগৱানে তেওঁক দৰ্শন দি কৈছিল যে হে দাসীপুত্ৰ, তুমি এই জনমত মোক তিল মাত্ৰ যদি হৃদয়ত চিত্তত মল থাকে মোক নোপোৱা, কিন্তু ইয়াৰ পিছৰ জনমত তুমি মোৰ পাৰিষদিটো নোপাবা। গতিকে ইয়াতে কৈছে যে হে বালকসকল শুনা, নাৰদে কৈছে যে অলপ মাত্ৰ সাধু সেৱা কৰিলোঁ, মই মাত্ৰ 2 মাহ বা 3 মাহৰ কাৰণে সাধুৰ সংগত বাৰিষা কালটোৰ কাৰণে সাধুৰ সেৱা কৰি, সাধুৰ সংগত শ্ৰৱণ কীৰ্তন কৰি, তেওঁলোকৰ উচ্ছিষ্ট ভজন কৰি কি হ'ল বোলে ভগৱান কৃষ্ণত মোৰ দৃঢ়মতি হ'ল। আৰু এই নিন্দনীয় দাসী সুতৰ যি শৰীৰ ত্যাগ কৰি ভগৱানে মোক ক'লে যে আকাশবাণী কৰিছিল নাৰদক, কৈছে যে পাইবি মোৰ পাৰিষদি তনু শ্ৰেষ্ঠত, তুমি মোৰ পাৰিষদি তনু পাবা। আৰু কি কৰিবা বোলে তুমি নাৰদ ৰূপে সমস্ত জগতত মোৰ যি পবিত্ৰ নাম, মোৰ যি যগ গুণ প্ৰচাৰ কৰি পবিত্ৰ কৰি ফুৰিবা। ভগৱানৰ এইখিনি কথা যি ভগৱানে নাৰদক কৈছিল অহেতুকে প্ৰীতি কৰি, মই অহেতুকে এইকাৰণে কৈছোঁ কাৰণ ভগৱানে এটা কথা কৈছিল যে যদি চিত্তত তিলমানো মল থাকে তুমি মোক এই জন্মত পুনৰ নোপোৱা। আৰু নাৰদে বহুত সেই দাসীপুত্ৰই ভগৱান অন্তৰ্ধান হোৱাৰ পিছত বহুতো হুমে কান্দিছিল, ক'ত ভগৱান, ক'ত গলা প্ৰভু তুমি। কিন্তু ঈশ্বৰে পুনৰ দৰ্শন নিদিলে, কিয়? তেওঁ কৈয়ে গৈছে যে এই জন্মত তিল মাত্ৰ যদি মল থাকে তুমি মোক নাপাবা, কিন্তু অহা জন্মত তুমি মোৰ পাৰিষদিটো নোপাবা।
এতিয়া ভাগৱতত আকৌ কৈছে স্বৰ্গাদিত কৰি শ্ৰেষ্ঠ সাধুৰ সংগতি যত স্বৰ্গ সুখ মুখ্য সুখ মূল শৌনকৰ বচন এয়া ভাগৱতৰ প্ৰথম স্কন্ধ ভকতৰ সংগৰ অল্পক নুহিকে তুল যে যিমান স্বৰ্গ সুখ আছে তাৰ ভিতৰত কি বোলে মুখ্য সুখ মূল কিন্তু মুখ্য সুখতকৈও শ্ৰেষ্ঠ হ'ল ভকতৰ সংগ সেইকাৰণে আৰ লয়ক প্ৰমাণ শৌন কৰ বচনতা সাক্ষাতে কহিয়াই আছে সুতৰ আগত অতি অল্প কাল মাত্ৰ সন্তৰ সংগৰ এৰাম তাক স্বৰ্গ মুখ্য পদে নোহে সম হৰ শৌনকে কৈ আছে কাৰ আগত উগ্ৰশ্ৰৱা সুতৰ আগত কি কৈছে কৈছে যে অতি অল্প কাল মাত্ৰ সন্তৰ সংগত যদি সাধু সংগত সন্তৰ সংগত যদি ক্ষন্তেক সময়ো কোনোবাই ঈশ্বৰৰ ভকতি কৰে সেই সময়খিনি সেই অল্প সময়খিনি স্বৰ্গ সুখ বা মুখ্য সুখতকৈও শ্ৰেষ্ঠ কিয় বোলে স্বৰ্গ সুখ হন্তে পুনৰপি পাত হয় চিনে পুণ্যে মৰ্তলোকে বিচন্তি পুণ্য বহুত আছে স্বৰ্গলোকত গ'ল বিমানত অপেশ্বৰা অপেশ্বৰীৰ সংগত সুন্দৰ ভোগ কৰিলে আৰু যেই পুণ্য শেষ হ'ব পুনৰ পতন হ'ব আৰু কৰ্মবন্ধ অনুযায়ী নানা শৰীৰত জন্মিব লাগিব আৰু মুখ্যত ভকতি শূন্য যদি হয় মুখ্যত সেইকাৰণে ভাগৱতৰ দ্বিতীয় স্কন্ধৰ আৰম্ভণিতে কৈছে যে যিসকলে মুখ্য প্ৰাপ্তি কৰে তাহাৰ শ্ৰোতব্য কথা আছে সংখ্যাত মুখ্য প্ৰাপ্তি কৰাসকলেও যদি হৰিৰ নিৰ্মল চৰিত্ৰ শ্ৰৱণ কীৰ্তন নকৰে তেনেহ'লে কি বোলে তেনেকুৱা মুখ্য কোনো আনন্দতা নাপায় তাত কৰি ভকতি সুখ বেছি আনন্দদায়ক আর আন হব সুখ আর কিবা পতন তারা এতেকে হবাত শ্রেষ্ঠ সংগ ভক তৰা আন সুখৰ কথা কি কওঁ লৌকিক সুখ জাগতিক সুখ ইন্দ্ৰিয় সুখ এইবিলাক সুখৰ কথা কৈ আৰু লাভ নাই কি যে সবাতকৈ শ্ৰেষ্ঠতম সুখ হ'ল ভকতৰ সংগৰ সুখ আৰে বেয়াৰ হেতু গুণা সুত মহাশয় কৃষ্ণ পদ যুগ মাত্ৰ যাহাৰ আশ্ৰয় তারা হবে মহামুনি পরম মহন্ত সন্নিধি মাত্রকে সদ্যে পবিত্র করন্ত এতিয়া শুনা শৌনকে কৈছে হে সুত কৃষ্ণ পাদপদ্মত যিয়ে আশ্ৰয় ল'লে যিসকলে একান্তভাৱে বা সৰ্বভাৱে কৃষ্ণ পাদপদ্মত আশ্ৰয় ল'লে সেইসকল মহামুনি সেইসকল পৰম মহন্ত আৰু সেইসকল মহামুনি বা পৰম মহন্তৰ সান্নিধ্য মাত্ৰকে মহাপাপীৰ পাপো পবিত্ৰ কৰে বিনাশ সাধন হয় ভকতিৰ প্ৰতিবন্ধ যত পাপচয় ভকত জনৰ সেৱাতেহে নষ্ট হয় ভকতিৰ প্ৰতিবন্ধক বাধকতা কি
কিয় মানুহে ভক্তি কৰিব নোৱাৰে? বোলে পাপ আছে কাৰণে। বোলে পুণ্য থাকিলে কি হয়? বোলে যাৰ আছে পুণ্য অসংখ্যাত সি পাতে কাণ কৃষ্ণ কথাত। পুণ্য থাকিলেহে কৃষ্ণ কথা শুনিব পাৰে। যদি পুণ্য নাই কৃষ্ণ কথা শুনিব নোৱাৰে। যদি পাপ আছে কৃষ্ণক বুজিব নোৱাৰে। তেনেহ'লে কি হয়? বোলে এই মহা পাপীও চাণ্ডালৰ নিচিনা অন্তজাতীয় যদি ভকতৰ সংগ লয় আৰু ভকতৰ সেৱাত ব্ৰতী হয় তেনেহ'লে সেই পাপ নষ্ট হয়। যেনেকৈ এই হৰিপদ হন্তে গংগা হুয়ায়ুত পতি ভৈলা এৰা এৰি গীত চৰণে হিতি কৃষ্ণৰ চৰণ সম্বন্ধত গংগা দেৱী করন্ত পবিত্র যেবে চিরকাল হেবি। ভগৱান কৃষ্ণৰ পদপংকজৰ পৰাই গংগাৰ উৎপত্তি আৰু গংগাৰ যেতিয়া চৰণ ভগৱান কৃষ্ণৰ বামন অৱতাৰত যেতিয়া ব্ৰহ্মাণ্ড ফুটাই দিছিল তেওঁৰ নখে আৰু ব্ৰহ্মাই সেই চৰণ প্ৰক্ষালন কৰি কমণ্ডলু পাতি তেওঁৰ যি পদজল ৰাখিছিল সেই জলৰ পৰাই গংগাৰ উৎপত্তি, গংগা পাদদকী। আৰু সেই জলে মহাদেৱে জটাত ধৰি ধাৰণ কৰি ভগীৰথৰ তপস্যাৰ দ্বাৰা আমাৰ ধৰাধামত আহি অৱতৰিত হৈছে। কৃষ্ণৰ চৰণ সম্বন্ধত গংগা দেৱী কৰন্ত পবিত্ৰ। যিহেতু গংগা দেৱীয়ে কৃষ্ণ পদপংকজ সদায় সেৱা কৰি থাকে সেইকাৰণে সকলোকে পবিত্ৰ কৰিব পাৰে। সন্তৰ হিয়াত হৰি সদা প্ৰৱৰ্তন্ত। ঠিক তেনেধৰণে যিসকল সৎ সন্ত সাধু পৰম মহন্ত তেৰাসকলৰ হিয়াত সদায় ভগৱান কৃষ্ণ প্ৰকাশিত হৈ থাকে। আৰু সেইকাৰণে গংগাত কৰিও গৰিষ্ঠ মহন্ত, গংগাত কৰিও গৰিষ্ঠ মহন্ত। আৰু এইসকল তাসম্বাৰ সংগ সদা লয়া যিটোজনে নুহিবে ভকতি শংকা নকৰিবা মানে। যে সেই তেনেকুৱা যদি ভকতৰ যদি সংগ লোৱা হয় ভকতি যে নহ'ব তেনেকুৱা শংকা মনলৈ আনিব নালাগে। ভকত সংগত আন নালাগে সহায়। অন্য ধৰ্ম আচৰিলে তাত ভকতি বাট চাই থাকে। ভকতি অবিহনে আন ধৰ্মৰ দ্বাৰাই ফল প্ৰাপ্তি নহয়। কিন্তু ভকতিয়ে আন কোনো ধৰ্মক বাট চাব নালাগে। ঠিক তেনেধৰণে ভকতৰ সংগত আন নালাগে সহায়। ভকতৰ যদি কোনোবাই সংগ লয় তেনেহ'লে তেওঁক আৰু অন্য সহায়ৰ প্ৰয়োজন নাই। কোনে কৈছে? বোলে খুঁটে কৈছে। খুঁতৰ বচনে আৰু লৈও অভিপ্ৰায়। খুঁটে কৈছে যে ভকতৰ সংগত আন নালাগে সহায়, একো সহায়ৰ প্ৰয়োজন নাই। কি কয়? অভক্তৰ স্বভাৱ লীনয়াতি হয় ম্লেচাদি শৰীৰতাৰ হৈবিক নিশ্চয়। যিসকল হৰিভকত নহয়, যি ঈশ্বৰত একান্তে শৰণ লোৱা নাই, যি ভগৱানৰ শ্ৰৱণ কীৰ্তন নিত্য সদা নকৰে সেইসকলক অভক্তক কৈছে যে তাৰ মলিন চিত্ত, স্বভাৱ মলিন। আৰু সেইসকলে নিশ্চয় মৃত্যুৰ পিছত, এই শৰীৰৰ বিনাশৰ পিছত ম্লেচাদি শৰীৰ পাব। সম্প্ৰতি যত এক কৰ্ম কৰে বিদ্যমান
নহে গীত হব নহ মস্তে কল্যাণ। আৰু অভকতসকলে যি কৰ্ম কৰি আছে সি সমস্ত অকল্যাণ সাধন কৰে, আৰু সি শোভনীয় কাৰ্য নহয়, আৰু সি সদায় অকল্যাণ সাধন কৰে। কৃষ্ণৰ সেৱক হব পৰম নিৰ্মল, জগত পবিত্ৰ কৰে তাহাৰা সকল। আৰু কৃষ্ণৰ যদি সঁচাকৈ যদি একান্ত কোনোবা ভকত হয়, সেৱক যদি হয়, তেনেহ'লে তেওঁসকল পৰম নিৰ্মল, আৰু পৰম যিহেতু নিৰ্মল তেওঁলোকে জগতক পবিত্ৰ কৰিব পাৰে। কোনে জগতক পবিত্ৰ কৰিব পাৰে? যিসকল কৃষ্ণৰ একান্ত সেৱক, কৃষ্ণ বিনে নাজানে আন, কৃষ্ণ বাদে সকলো কৈতৱ বুলি জানে, সেইসকলেহে জগতক পবিত্ৰ কৰিব পাৰে। হে ৰাম তাখম বা কলৱায়াতি সেৱায়াতি কৰন্তে সদায়, ভক্তি প্ৰতিবন্ধ নষ্ট হৱে সমুদায়। তেনেকুৱা ভকতৰ, কৃষ্ণৰ একান্ত সেৱকৰ যদি কোনোবাই সেৱা কৰে, তেনেহ'লে ভক্তিৰ প্ৰতিবন্ধকতা যি বাধা সেই বাধাটো নাইকিয়া হয়। তেনেকুৱা ভকতৰ যদি সেৱা কৰে, সেৱা মানে হাতযোৰ কৰি সেৱা নহয়, যাতে সেই ভকতজনৰ যেনেকৈ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই ৰাতি গণকুচিত অন্ন লৈ সেই বাৰিষা কালত এক বুক পানী দি মেটেকাৰ মাজেদি গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কাপোৰখিনি শুকাই থৈ আহিছিল, আৰু যাক গুৰুজনাই গম পোৱা নাই। আৰু ৰাতিপুৱা যেতিয়া মন্থৈৰ পৰা নাৰায়ণাতা আৰু গণকুচিৰ পৰা মাধৱদেৱ মহাপুৰুষ দুয়োজনাই পাত বাউসীলৈ গৈ গুৰুজনাক স্নানৰ আগতে শুকান কাপোৰ দিছিল, তেতিয়া গুৰুজনাই আচৰিত হৈছিল যে যোৱাকালি সন্ধিয়া শুকাই থকা কাপোৰযোৰ কেনেকৈ শুকাল, না কি তিয়াই থোৱা কাপোৰযোৰ কেনেকৈ শুকাল? তেতিয়া মাধৱদেৱ মহাপুৰুষে কৈছিল, গতিকে এনেকুৱা সেৱা গুৰুজনাৰ কৰিছিল যে কালিন্দী আইও তত নাপাইছিল। গণকুচিৰ পৰা গৈ মহাপুৰুষ গুৰুজনাই শয্যা পাতি এৰাৰ আগতে গা ধোৱা পানীৰ পৰা কাপোৰৰ পৰা সমস্তখিনি তাত তৈয়াৰ কৰি থৈছিল। তাক গুৰু সেৱা বুলি কয়, তাক ভকতৰ সেৱা বুলি কয়, তাকহে আচলতে সাধুৰ সেৱা বুলি কয়, তাকেহে ইয়াত বুজাব খুজিছে। আৰু সেই সেৱাই কি কৰে বোলে, ভক্তিৰ যি প্ৰতিবন্ধকতা সেইটো নাশ কৰে। এ ৰাম গুছে কবে চিত্তৰবি খবৈ আছে যত, নিশ্চল ভকতি হৱে কৃষ্ণৰ চৰণ। আৰু এনেকুৱা একান্ত কৃষ্ণ সেৱকৰ সংগত নিশ্চল ভকতি হৈ চিত্তত যতেক মল আছে সমস্ত মল গুছে। ভকতক ভজিলেহে গুছে কৰ্মজৰ বুলি কৈছে। এই কৰ্মজৰাটোৱে মন। আমি মন আৰু বুদ্ধিক আশ্ৰয় কৰি নানা জড়জাগতিক কৰ্ম কৰোঁতে 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 আমাৰ যি স্বভাৱ গঢ়ি উঠে, সিয়ে আমাৰ চিত্তৰ মল। এই মল বা কৰ্মজৰ কেতিয়া গুছে? ভকতক ভজিলেহে গুছে কৰ্মজৰ। অধময় উদ্ধাৰ হৱে সন্তৰ সংগত, ইহাৰ প্ৰমাণ লয়ো সুতৰ বাক্যত। অধম কি হ'ব পাৰে বোলে? অধমেও হ'ব পাৰে, উদ্ধাৰ হৈ যাব পাৰে। ক'ত? সন্তৰ সংগত। আৰু ইয়াৰ প্ৰমাণ তুমি লোৱা ক'ত? সুতবাক্যত। গাৰোৰ গোবিন্দ আতৈ, নাগাৰ নৰোত্তম আতৈ,
শ্ৰীৰামাতাৰ কথাই চিন্তা কৰকচোন। নাৰায়ণাতাই পাটবাউসীত যোৱাৰ কাৰণে নাৱৰ কৰিত বহা মানুহ এজন লাগে। শ্ৰীৰামাতাই ধান কাটি আছে কিহৰ কাৰণে? ধনিয়াৰ কাৰণে। নাৰায়ণাতাই ক'লে নাৱত বোলা, বোলে মই তেতিয়ালৈকে নাযাওঁ যেতিয়ালৈকে ধান কাটা নহয়। কিয়? বোলে ধান কাটিলেহে ধনিয়া পাম। নাৰায়ণাতাই দেখিছে এক জ্ঞামী ল'ৰা, গতিকে নাৰায়ণাতাই নিজে ধান কাটি দিছে আৰু শ্ৰীৰামক নাৱৰ কৰিত বহুৱাই পাটবাউসী পালে। পাটবাউসীত গৈ বাৰাণ্ডাত বহি যেতিয়া হৰি কথা শ্ৰৱণ কৰিলে সন্তৰ সংগত, মহাপুৰুষ গুৰুজনাৰ সংগত, সন্ধিয়া যেতিয়া নাৰায়ণাতাই ক'লে বোলে শ্ৰীৰাম বোলা, বোলে ক'লৈ? বোলে ঘৰলৈ। বোলে মই নাযাওঁ। বোলে কি? বোলে মোক যি লাগে মই পালোঁ। বোলে তোমাৰ ধনিয়া, বোলে ধনিয়া বাদ দিয়া, মই পৰম ধন পোৱাৰ পিছত ধনিয়াৰ কি মূল্য, গতিকে মই ইয়াতে থাকিম। গতিকে এনেকুৱা যে সাধুৰ সংগত অধম উদ্ধাৰ হৈ যাব পাৰে। আৰু ভাগৱতত উগ্ৰশ্ৰৱাসুতে তাৰ প্ৰমাণ দি কৈছে কি? আজি মোৰ মহা হৰিষৰ নাই সীমা। আজি মোৰ আনন্দৰ সীমা নাই। কিয়? ইমান দিনে মই নিজকে অকুলীন বুলি ভাবি আছিলোঁ, অপবিত্ৰ বুলি ভাবি আছিলোঁ। কিন্তু আজি আপোনালোকে শৌনক প্ৰবৃত্তি ঋষিসকলক, আপোনালোকে যি মোক কৃষ্ণৰ কথা ক'বলৈ দিছে, ইয়াত মোৰ মহালাভ আছে। আজিহে মোৰ জন্ম সামফল হ'ল। মই শুদ্ধ জাতি, গতিকে আপোনালোকে মোৰ মুখে কৃষ্ণ কথা শুনিব, এইটো মোৰ বিশ্বাস হোৱা নাছিল। কিন্তু আজিহে মোৰ জীৱন ধন্য হ'ল। কি কয়? ক্ষেত্ৰিয়ত হন্তে ব্ৰাহ্ম নিত ভৈল জাত। মোৰ পিতৃ ক্ষত্ৰিয়, মাতৃ ব্ৰাহ্মণী, আৰু সেইকাৰণে জাতি ধৰ্ম অনুযায়ী যদি তলৰ ধৰ্মৰ নিজ জাতিৰ যদি লোকে ওপৰৰ জাতিৰ যদি কন্যা বিয়া কৰায়, তেনেহ'লে তেওঁলোক কি হয়? বোলে জাতিভ্ৰষ্ট হয়। সেইকাৰণে উগ্ৰশ্ৰৱাসুতৰ পিতৃ ৰোমহৰ্ষণ সূতে ব্ৰাহ্মণৰ কন্যা বিয়া কৰোৱাৰ কাৰণে তেওঁ ক্ষত্ৰিয়ৰ পৰাও কি হ'ল? জাতিভ্ৰষ্ট হ'ল, হৈ সূত হৈ গ'ল। গতিকে সেইকাৰণে কৈছে এই অপবিত্ৰ সূত জাতি জগতে প্ৰখ্যাত। যেনেকৈ কৰ্ণৰ পিতৃ অধিৰথ সূত, তেওঁ অধিৰথ সূত আছিল, তেওঁৰো সেইটোৱে কাৰণ আছিল। মোহেন মই ভৈল মোৰ জন্মৰ ফল, তোমাৰ সংগে মোক কৰিলা নিৰ্মল। হে শৌনক, হে মহামুনি, তোমালোকৰ সংগই মোৰ আজি পবিত্ৰ কৰিলে। কিয়? অকুলীন ঘেন মন দুখ মনত আছিল, শুক গুৰু প্ৰসাদত সমস্তে গুছে। গংগাৰ পাৰত পৰম পবিত্ৰ শুকদেৱৰ সংগত শ্ৰীমদ ভাগৱত কথা শুনি তেওঁৰ প্ৰসাদত মোৰ যি মনত দুখ আছিল যে মই নিজ জাতি, মই অকুলীন জাতি, আৰু সেইকাৰণে ব্ৰাহ্মণসকলৰ পৰা বহুত দূৰত বহিছিলোঁ, সেইটো মোৰ মনৰ পৰা গ'ল। আৰু তোমালোক শৌনক প্ৰবৃত্তি যি মহাজন, তোমালোকে কিয়? তোমালোকে মোক কৃষ্ণ কথা ক'বা দিছা। তৰা হ'ব সমে কৰে লৌকিক আলাপ, তথাপিতো দূৰ হবে তাৰ যত পাপ। তোমালোকৰ লগত যদি লৌকিক আলাপো কৰা যায়, তথাপিতো সেইজন বা সেই মানুহজনৰ বা সেই জীৱৰ বহুত পাপ নাইকিয়া হ'ব। কিয়? হেয়া শুভ কতৰ সম্ভা খনয়িত কথা,
সন্তৰ স্মৰণে শুদ্ধি কৰয়সৰ বথা সংগলয়া শুশ্ৰূষা কৰয় মহন তাক তেবে কি কহিব আর তার ভাগ্যক সন্তৰ স্মৰণ মাত্ৰকে জীৱৰ চিত্ত শুদ্ধ হয়। গতিকে আৰু যিসকলে সন্তৰ সংগ লৈছে, যিসকলে সন্তৰ সংগ লৈ সন্তৰ সেৱা কৰি আছে, সেইসকলৰ ভাগ্যৰ কথা কি কোৱা যাব। তেওঁলোকতো পৰম ভাগ্যৱান। বহু জন্মৰ পুণ্যৰ ফলত তেনেকুৱা সন্তৰ সংগ পায়, যাৰ মুখত কৃষ্ণ কথাত বাদে আন গ্ৰাম্য কথা কেতিয়াও নাহে, যি নিৰন্তৰ কৃষ্ণ সেৱাই মাত্ৰ কৰি আছে। আর হে রাম বিদুর বচন লয় ইহার উত্তর যাকন তুই অনুগ্রহ মিলয় কৃষ্ণৰ। তোমাৰ মনত প্ৰশ্ন আহিব পাৰে যে বুলি বা ইটো কথা যেবে সত্য হয় তেবে কিয় ভকতক সবে নবজায়। যদি এই কথাটোৱে সত্য তেনেহ'লে ভকতসকলক কিয় নভজে। আন আন যিবিলাক অভকত জীৱ আছে সেই জীৱবিলাকে ভকতক কিয় নভজে, এনেকুৱা তোমাৰ মনত প্ৰশ্ন আহিব পাৰে। আৰু আহে যদি তেনেহ'লে তাৰ উত্তৰ শুনা যে বিদুৰে কৈছে যাকনতো অনুগ্ৰহ মিলয় কৃষ্ণৰ। যেতিয়ালৈকে কৃষ্ণ ভগৱন্তই অনুগ্ৰহ নকৰে কি হয় বোলে, তাৰ কাৰণে মহন্তৰ সেৱা অত্যন্ত দুৰ্লভ। মহন্তৰ সেৱা অত্যন্ত দুৰ্লভ। যাক ভগৱন্তই কৃপা নকৰে, অনুগ্ৰহ নকৰে, মহন্তৰ সেৱা তাৰ পৰম দুৰ্লভ। হে কৃষ্ণৰ করুণা বিনে নুহিকে সুলভ। কৃষ্ণৰ করুণা বিনে কেতিয়াও সহজ সুলভ হ'ব নোৱাৰে, কেতিয়াও নাপায়। বৈকুণ্ঠৰ প্ৰতিজিত প্ৰভু ভগৱন্ত তাহাংক পাইবাৰ পন্থ যতেক মহন্ত। মহন্ত মানে যি কেৱল কৃষ্ণ সেৱাতে নিমজ্জিত হৈ আছে। কাক কৈছে বোলে, পুত্ৰ ভাৰ্যা মোত প্ৰীতি অৰ্থে পুত্ৰ ভাৰ্যা এৰিলন্ত, মোৰ সুমংগল কথা কহন্ত গুণন্ত। কপিল ভগৱানে কৈছে। আৰু ভক্তি ৰত্নাৱলীতো কৈছে ভক্তি বিৰোচনত, যিয়ে সমস্ত জগতৰ প্ৰতি আসক্তি এৰি পুত্ৰ ভাৰ্যা গৃহ জ্ঞাতিগণ ধন জন এইবিলাকৰ প্ৰতি আসক্তি এৰি নিজকে কায় বাক্য মানে কৃষ্ণত সমৰ্পিত কৰিছে, সেইজনে মহন্ত, সেইজনে সাধু। তেনেকুৱা যদি সন্তৰ সংগ অবিহনে কি হ'ব নোৱাৰে বোলে, কেতিয়াও কৃষ্ণৰ কৰোণা বিনে নুহিকে সুলভ। আৰু বৈকুণ্ঠৰ প্ৰতিজিত প্ৰভু ভগৱন্ত তাহাংক পাইবাৰ পন্থ কেৱল মহন্ত। কেৱল মহন্তৰ জৰিয়তে বিষয় হৈ বিষয়ক যদি গুৰু ভজে বোলে, তেনেহ'লে অন্ধে অন্ধলাক যেন দেখাই পন্থ। গতিকে সেইসকলৰ জৰিয়তে জীৱই ঈশ্বৰ কৃষ্ণক পাব নোৱাৰে। আৰু আজি সমাজত সেইটোৱে সমস্যা। চাৰিওফালে বিষয় গুৰুই মই গুৰু কৰি আছে, আৰু তেওঁলোকে নিজেও তৰিব পৰা নাই, আৰু তেওঁৰ শিষ্য হ'ব তৰিব পৰা নাই। কেৱল চিত্তত ঈৰ্ষা অসূয়া অভক্তি, মানুহৰ প্ৰতি ঈৰ্ষাত দেশ কৰি আছে, নানান ধৰণৰ তামসিক আৰু ৰাজসিক গুণৰ দ্বাৰা ভৰ্তি হৈ আছে, পৰিপূৰ্ণ হৈ আছে। সেইকাৰণে আর তাখম্বাৰ চিহ্ন যেন শুনিয়ক তাক, গাঁৱে ৰাত্ৰি দিনে মাত্ৰ কৃষ্ণৰ
থাকা সাধু কোন বোলে যিয়ে দিনে ৰাতি কেৱল কৃষ্ণৰ গুঞ্জক যি নিৰ্মল চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে তেওঁহে সাধু, তেওঁহে সন্ত, তেওঁহে মহন্ত। আৰু কৈছে কি কহু মহন্তক সেৱা কৰিবাৰ ফল কৃষ্ণ কথা শুনন্তেছি তৰ গুছে মল। মহন্তক সেৱা কৰাৰ পৰিণাম কি চিত্তৰ পৰা মল গুছে, চিত্তৰ যি মল সমস্ত মল কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া আক্ৰোশ দেশ এই যি ভেদ এই সমস্ত মলবিলাক চিত্তৰ পৰা গুছে। আৰু গুচি কি হয় বোলে কৃষ্ণ বিনে নাজানে আন একো, কৃষ্ণত বাদে সমস্ত ইন্দ্ৰিয় অযত্নে কৃষ্ণত প্ৰৱৰ্তয়। হাতে কেৱল কৃষ্ণৰ কৰ্ম কৰিব, চকুৱে কেৱল কৃষ্ণৰ ভকত কৃষ্ণ পাদপংকজ দেখে, কাণে কেৱল কৃষ্ণ কথা শুনে, মুখেদি কেৱল কৃষ্ণৰ প্ৰসাদ গ্ৰহণ কৰে। ঠিক তেনেকৈ প্ৰত্যেকটো ইন্দ্ৰিয় কেৱল কৃষ্ণতে প্ৰৱৰ্তে অযত্নে। সেইজন সাধু, সেইজন মহন্ত, আৰু সেইজনেহে জীৱক তৰাব পাৰে, সেইজনেহে জীৱৰ মল নাইকিয়া কৰিব পাৰে, শুদ্ধ কৰিব পাৰে। শাস্ত্ৰই তাকে কৈছে আৰ তেবেহে হৈবে কৰতি কৃষ্ণ চৰণত মহাপ্ৰেমোৎসৱ আখি মিলয়ম নত। তেতিয়াই কৃষ্ণত ত্ৰুটি হ'ব, তেতিয়াই কৃষ্ণত ভকতি হ'ব, আৰু তেতিয়া যেতিয়া হৃদয়ত কৃষ্ণ প্ৰকাশিত হ'ব মহা আনন্দ প্ৰাপ্তি কৰিব। তেওঁৰ শৰীৰ সম্বন্ধে কোনো ধ্যান ধাৰণা নাথাকে, ক'ত খাম ক'ত থাকিম কি কৰিম, কেৱল কৃষ্ণ কথাতে নিমজ্জিত হৈ থাকে। আনকি দেহাৰ প্ৰতিও তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে। এই দেহটো বিনাশী, তেওঁ জানে এই দেহটো মৰিব এদিন, ই নিশ্চিত জন্মৰ লগতে মৃত্যুৰ উৎপত্তি। গতিকে এই দেহৰ প্ৰতিও তেওঁৰ ভাৱনা নাই, কেৱল কি কৃষ্ণতে মন নিমজ্জিত কৰে। তেওঁহে মহন্ত, তেওঁহে পৰম সাধু, সেইজনেহে জগতক কল্যাণ কৰিব পাৰে, সেইজনেহে জীৱক উদ্ধাৰ কৰিব পাৰে। মোক্ষত অধিক সুখ লভই প্ৰচুৰ অপ্ৰয়াসে সংসাৰৰ দুখ যায় দূৰ। সেইজনৰ সংগত মোক্ষত কৰিও অধিক সুখ পায়, আৰু অপ্ৰয়াসে সংসাৰৰ যি দুখ সমস্ত দূৰ হয়। বুলি বাহা যাৰ হবে কুশলক চাই অসন্তৰ সংগ যেন এৰে সমুদায়। সেইকাৰণে কৈছে যিসকলে কি কৰিব বিচাৰে, যে যিসকলে এই সংসাৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব বিচাৰে, যাৰ এই মনুষ্য জন্ম যিয়ে হামফল কৰিব বিচাৰে, কুশল বিচাৰে, সেইসকলে এনেকুৱা যিসকলে সমাজত বিষয় হৈ গুৰু গুৰু কৰি আছে সেইসকলৰ সংগ এৰি পৰম যি মহন্ত, যি কৃষ্ণ কথাত মাত্ৰ ৰতি, কৃষ্ণ সেৱাত মাত্ৰ ৰতি, তেনেকুৱা কৃষ্ণৰ ভকতৰ সংগ লৈ নিজৰ এই মনুষ্য জন্মটো হামফল কৰিব লাগে। সেইমতে সন্ত সংগ লাগইতে জিতে নকৰি সংগই গুণা স্থিৰ কৰিছিল। আজি ইয়াতে আমি সমাপ্ত কৰিম। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াল হৰি মুখ ৰক্ষা কৰি আছ। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীয় মনস্কাম, ভকতৰ সংগ সদানুগুচক মুখে তোৱা গুণ। আও হৰি আও ৰাম, নাম যজ্ঞ মহাযজ্ঞ কলৌ কলমসনাসনম, শ্রীকৃষ্ণ প্রীতার্থে নাম যজ্ঞ সমর্পণম। জয় জগদ্গুরু শ্রীমন্ত শঙ্কর গুরু রামকৃষ্ণ।